ছাগলী মাংস খাই সন্দেহজনক নাগৰিক আজাদ চৌধুৰীক যোৰহাট পৌৰসভাৰ কামৰ ঠিকা দিয়া ৱাৰ্ড সদস্য কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৌৰসভাই। অচিৰেই ঘৰ মাটি হেৰুৱাব আজাদ চৌধুৰীয়ে। পৌৰসভাই চৌধুৰীক আবণ্টন দিয়া মাটি অচিৰেই ঘূৰাই ল'ব। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি আজাদ চৌধুৰীৰ ঘৰত চলাব উচ্ছেদ অভিযান। অতি সোনকালে এই সিদ্ধান্ত লোৱা হ'ব বৰ্ডৰ সভাত। যোৰহাট পৌৰসভাৰ পৌৰপতি লখিমী খাৰঘৰীয়াই এই প্ৰতিশ্ৰুতি দিলে বীৰ লাচিত সেনা। আজি সন্দেহজনক নাগৰিক আজাদ চৌধুৰী গ্ৰেপ্তাৰ আৰু তেওঁ দখল কৰি থকা পৌৰসভাৰ মাটিত উচ্ছেদ চলাবলৈ দাবী জনাই বীৰ লাচিত সেনাই শৃংখল চলিহাৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। হাতত হেংদাং লৈ যোৰহাট নগৰত সমতল উলিওৱাৰ লগতে পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আমি কৈছো যে পৌৰপতিয়ে যাক মাটি আবণ্টন দিছে তেওঁ প্ৰতিক্ৰিয়া ইয়ালৈ মাতক, অন্যথা আপোনালোকে জগৰীয়া হ'ব। পিছত পৌৰপতি লখিমী খাৰঘৰীয়া কাৰ্যালয়ৰ পৰা ওলাই আহি প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ মানি লয়। পিছত তেওঁ দাবীসমূহ বৰ্ডৰ সভাত আলোচনা কৰি অতি সোনকালে সিদ্ধান্ত ল'ব বুলি বীৰ লাচিত সেনাক প্ৰতিশ্ৰুতি দিয়ে। আমি আমার 4-5 তারিখে আমি বোর্ড মিটিংতে আমি ডিসিশন সে মাটি বিনিময়ত বিধায়কগৰাকীয়ে কৈছিলে যে আপোনালোকৰ একাউণ্ট পাঞ্চৰ অপসাৰণ কৰিবৰ বাবে এসপ্তাহ সময়ৰ কাৰণে দিছিলে, সেইটো হ'ব কেনে নাই? মানে তেওঁ একাউণ্ট পাঞ্চৰ পৰা আঁতৰাব নে তেওঁ সহায়কাৰী হিচাপে ৰাখিব? বৰ্তমান তাৰমানে আমাৰ ধৰক চাই আছে ন, আজিৰ দিন পটককৈ মই উঠাই দিওঁ, আমাৰ নিজৰ কথা দিগদাৰ হ'ব। গতিকে তেওঁ সহায়িকা হিচাপ থাকিব আমাৰ একাউণ্ট চিষ্টেম কিমান দিনলৈকে থাকিব? যেতিয়ালৈকে ক্লিয়াৰ নহয়। আৰু আজাদ চৌধুৰীৰ লগত আপোনালোকৰ এখন যেতিয়া টেণ্ডাৰ খুলিছিলে সেইদিনাখন আমি দেখা পাইছিলোঁ হতাহতি হৈছিল। আপুনি বহি আছিলে, মিটিঙত আছিলে বাহিৰত, সেইটো হৈছিল নে নাই? আমি দেখা পাইছিলোঁ ভিতৰত আছিলোঁ ন, বাহিৰত আপুনি গম নাপাইছিলে L7 যেতিয়া আপোনালোকে কাজিয়াখনটো হৈছিলে তাৰে ঠিকাদাৰ মাজত আমি দেখা পাইছিলোঁ। পাছত তেওঁলোকে ঠিক হৈ গ'ল বুলি ক'লে। আজাদ তাৰপিছত মোৰ কিহৰ ওপৰত ঠিক হৈ গ'ল, সেই হুলস্থুলে আজি এইটো ৰূপ ল'লে। মানে আমি আপোনালোকে কিবা হেঁচা আহে নেকি? মানে আজাদ চৌধুৰীয়ে কিবা কৰি দিব আপোনালোকে একো মাতিব আমাৰ কোনো হেঁচা নাই দেই। বাইদেউ, আজাদ চৌধুৰী যিখন মাটি দখল কৰা বুলি কৈছে তাৰ পৰা পৌৰসভাই কৰ পায়নে? আগতে পাইছিলে নাজানো, আমি অহা দিনৰ পৰা আমি আপোনালোকে নাপায়। আপোনালোকে কৈছিলে নে মাটিখিনিৰ কথা তেওঁ আগতে জনাইছিলে নে? মই উকিলৰ লগত কথা পাতিছিলোঁ যে কেছখন কোনোবাই দিয়ে কিন্তু আগ নেবাঢ়ে। তাৰপিছত আদালতৰ বিষয়টোত আপোনালোকে তেনেকে পটককে নোৱাৰিব একো কৰিব। মই বাইদেউ আপোনাক পুনৰে এটা কথা সুধিছোঁ, আজাদ চৌধুৰীৰ লগত দুগৰাকীমান ঠিকাদাৰৰ যেতিয়া কি L7 যিটো বিতৰ্ক সেই টেণ্ডাৰ খোলা দিনাখন হতাহতি হৈছিলে, কাজিয়া হৈছিলে, বহুতে দেখা পাইছে। মই মানে ভিতৰত আছিলোঁ, কিন্তু মই গম পাইছিলোঁ যে কিবা এটা হতাহতি হৈছিল। তাৰপিছত তেওঁ আহি পেলাই মোক ক'লেহি যে মই কিহৰ হুলস্থুল হৈছে, কৈছে বাইদেউ বহু গ'ল, চব ঠিক ঠাক হৈ গ'ল, আমাৰ অকণমান দুৰ্বলা বুলি হৈছিলে। তাৰপিছতো মই আগবঢ়া নাই আৰু মই নাজানো, ইমান বিচৰা নাই।
L7 যেতিয়া কামটো পালে সেইটোৱে আৰম্ভণি নেকি? নহয় আচলতে L7 দিবলগীয়া হ'ল কেলে আমাৰ এই আমাৰ এখন মিটিং আহি আছিলে আমাৰ বিষয়ববীয়া যিখন মিটিং বৰ্ধিত বিষয়ববীয়া যিখন মিটিং হৈ আছিলে তাৰ কাৰণে আমাক বহুত এমপ্লয়ি দৰকাৰ হৈছিলে আৰু ৱাৰ্ডবিলাকত আমাৰ পানী হৈ গ'ল আচলতে আমি আগতেই ল'ব লাগিছিলে 30জন এমপ্লয়ি আমি ল'ম বুলি বহুত আগতে আমি ঠিক কৰিছিলোঁ কিন্তু ইতিমধ্যে যদি আমি অল ফালৰ পৰা যেতিয়া চোৱা গ'ল চবেই মানে উদ্যোগ কৰিলে আমি তেতিয়া ভাবিছিলোঁ যে আমি আকৌ নতুনকৈ তেতিয়া আমাৰ ইউৱে ক'লে আৰু সকলোৱে অকল ইউ বুলিয়ে নহয় চবেই ক'লে যে যদি আমি কেনেবাকৈ আকৌ মানে টেণ্ডাৰ কৰিবলৈ যাওঁ প্ৰচেছ বহুত দেৰি কৰিব ইমিডিয়েট আমাৰ মিটিং 5-3 দিনৰ পিছত আমাৰ মিটিং আছে গতিকে আমি সেই হিচাপত তেওঁক মানে দি দিয়া হৈছিলে অন্য কথাই বৰ্তমান যোৰহাটত লেবাৰ কিমান আছে পৌৰসভাৰ মানে পঞ্চায়তী চৌজাবী চব মিলাই পেলাই 190 আমি চব কথাতে আমি আগবাঢ়িম এতিয়া আমাৰ মিটিঙত সেইদিনা আলোচনা হ'ব নেক্সট আমাৰ যিটো বৰ্ড মিটিং হ'ব বৰ্ড মিটিঙত সেইটো আলোচনা হ'ব ৰাজহুৱা কৰিব আপোনালোকে ন্যায়মতে যাব লাগিব চব কথা পৌৰসভাৰ বাইদেউ যি খেলি কিমান মেলি দিনৰ ভিতৰত অভিযোগ এনেকুৱা এটা উত্তৰ পাব বুলি বিল আছে কাৰণে আপোনালোকক যথেষ্ট প্ৰশ্ন কৰিছে গতিকে এটা ধৰি লওক এমাহ 2 মাহ 3 মাহৰ ভিতৰত ৰাইজে বাইদেউ পৌৰসভাৰ যি অভিযোগ থাকে এইবাৰৰ পৰা দূৰ হ'ব বুলি ক'ব পাৰিনে চাবনে আপুনি ভালকৈ অভিযোগবিলাক মাজতে ক'ৰবাত অভিযোগ এটা আহি যায় আমাৰ মাজৰ পৰা কেনেকৈ ভুল হ'ব শুধৰাবলৈ চাব বাংলাদেশী মুক্ত যোৰহাট হ'ব লাগিব সাংস্কৃতিক নগৰী ইয়াত বাংলাদেশী উৎপাত হ'লে নহ'ব আৰু তথ্য দিম আমি যেতিয়া বক্তৃতা প্ৰদান কৰিম কেন্দ্ৰীয় সমিতিয়ে তাত আৰু তথ্য দিম আপোনালোকৰ আগত মুড়ি আৰু বিড়ি খাই আমাক ধমকি লগালে নহ'ব দেই মুড়ি বিড়ি খাই বাংলাদেশীয়ে ইয়াত আমাক ধমকি লগালে নহ'ব আৰু এটা কথা স্পষ্ট এই যুঁজ অসম নামৰ মাজনীৰ কাৰণে খিলঞ্জীয়াৰ আমাৰ আহিবলগীয়া উত্তৰ প্ৰজন্মই যোৰহাট ৰাজপথত ভালদৰে খোজকাঢ়িব পৰাৰ বাবে আৰু এই সংগ্ৰাম চলিব দেশ আৰু জাতিৰ বাবে আৰু এটা কথা পুনৰ কৈছোঁ অসম মাতৃৰ ওপৰত কোনোবাই চকু দিব তাৰ চকু কাঢ়ি অনা হ'ব আৰু এই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব ইয়াৰ পৰা আমি মিউনিচিপালিটি অফিচতে ঘেৰাও কৰিম যোৰহাট পৌৰসভাক ঘেৰাও কৰিম ঘেৰাও হ'ব আৰু আমি পৰৱৰ্তী জনাই আছো কিন্তু কাৰ্যসূচী কণ্টিনিউ চলি থাকিব আৰক্ষীয়ে এটা কথা উল্লেখ কৰিছে যে আপুনি যিটো অভিযোগ আনিছে বাংলাদেশী সেই যোৰহাটত কোনো বাংলাদেশী নাই বুলি আৰক্ষীৰ তৰফৰ পৰা কিন্তু আমাক ডাটা দিছে আৰক্ষীজন জাজ নেকি কোন হয় এজন আৰক্ষী কোনো ধৰণৰ বাংলাদেশী যোৰহাটত নাই বুলি কৈছে সেই আৰক্ষীজন জাজ নেকি ইমান বাংলাদেশী তেন্তে তেওঁৰ ওপৰতো আৰক্ষী দায়বদ্ধতা আয়োগত গোচৰ দিয়া হ'ব এটা কথা মিউনিচিপালিটি বৰ্ডৰ সন্মানীয় পৌৰপতি বাইদেৱে আমাক এটা কথা ক'ব লাগিব যাতে আজাদ চৌধুৰীয়ে ইয়াত এটাও ঠিকা নাপায় ঠিকা ইয়াৰ খিলঞ্জীয়া মানুহে কৰিব খিলঞ্জীয়া অসমীয়া ল'ৰাই ঠিকা কৰিব পৌৰসভাৰ ঠিকা খিলঞ্জীয়া অসমীয়া ল'ৰাই কৰিব সি খিলঞ্জীয়া হিন্দু হওক সি খিলঞ্জীয়া মুছলমান হওক কিন্তু খিলঞ্জীয়া মানুহে ইয়াত ঠিকা কৰিব এতিয়া বাংলাদেশী ঠিকা কৰিব যোৱাকালি আপোনালোকক এখন মেম'ৰেণ্ডাম দিয়া হৈছিলে অসমৰ আইন শৃংখলা জনিত যদি কিবা কাৰণ হয় তেনেহ'লে মুখ্যমন্ত্ৰীকে আমি গালি পাৰিম নহয় জানো এতিয়া পৌৰসভাৰ নেতৃত্বত যদি ইলিগেল এক্টিভিটি হৈ থাকে পৌৰসভাৰ নেতৃত্বত মানে এলেকাত যদি এনেকুৱা ধৰণৰ সন্দেহযুক্ত নাগৰিক থাকে তেনেহ'লে আপোনালোকৰ দৃষ্টি নিক্ষেপ কৰাটো দায়িত্ব আপোনালোকৰ হয়নে নহয় সেইটো এজন অসমীয়া হিচাপে স্পষ্ট কৰি কওঁ আমি কোনো অদৰকাৰী বিষয় লৈ চিঞৰ বাখৰ কৰি আমি তিৰামি ল'বলৈ অহা নাই তেতিয়া আমি তেওঁৰ ওপৰত ব্যৱস্থা ল'ম কি ক'লে তেতিয়া আমি তেওঁৰ ওপৰত নহয় আপোনালোকক জনাইছোঁ ৰ'বচোন মানে 74 চনৰ তেখেতৰ জন্ম চাৰ্টিফিকেট যোৱাকালি আমি ছ'চিয়েল মিডিয়া আৰু মিডিয়াত দেখা পাইছোঁ গতিকে 74 চনত জন্ম হোৱা ব্যক্তিজন মই 77 চনত জন্ম মোৰ জন্ম চাৰ্টিফিকেট নাই তেনেহ'লে ক'ত পাব আৰু জন্ম চাৰ্টিফিকেট কেনেকৈ দিলে পৌৰসভাই দিব লাগিব তাৰ আঁৰত পৌৰসভাৰ কেলেংকাৰী জড়িত হৈ আছে নাই আৰু 2 নম্বৰ কথাটো হ'ল কি আৰু তেখেতে পাছপৰ্ট তেখেতে বিচাৰি পাইছে মোৰ ল'ৰা আমুকত পঢ়ি আছে আৰে বাবা তোমাৰ ধন আছে পঢ়োৱা কিন্তু কথাটো হ'ল কি আমাৰ এই খিলঞ্জীয়া মানুহৰ ভূমি দখল কৰি তোমালোকে ব্যৱসায় কৰিবা
তোমালোকে ঠিকা কৰিবা। আৰু এই মুহূৰ্তত আমি সাংবাদিকসকলকো অনুৰোধ জনাইছোঁ তেখেতসকলক ঠিকাদাৰ হিচাপে পৰিচয় নিদিব। আপোনালোকেও জানে অপ্ৰিয় হ'লেও সত্য কথা, বাংলাদেশী মূলৰ এজন ব্যক্তি। গতিকে ৭৪ চনৰ যি কেলেংকাৰী, সেই কেলেংকাৰীৰ লগত জড়িত পাছপোৰ্ট ভিছালৈকে হওঁতে যিসকল ব্যক্তিয়ে দিছিলে তেখেতসকলো তাৰ আওতালৈ আহিব লাগিব। এই আপাহতে জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, আপুনি স্পষ্টভাৱে তেখেতৰ ওপৰত এটা বক্তৃতা দিয়ক, আমি সন্তোষ হ'ব পৰাকৈ। আৰু বাইদেউ এইখিনি কিন্তু এটা কথা, প্ৰতিশ্ৰুতি দিয়া আৰু পালন কৰা দুটা বেলেগ বস্তু। আপোনালোকে কিন্তু প্ৰতিশ্ৰুতি পালন কৰিব। আৰু এটা কথা আপোনালোকৰ মিউনিচিপালিটি বৰ্ডৰ কেইজনমান কৰ্মচাৰী আছে আৰু কেইজনমান ৱাৰ্ড মেম্বাৰ আছে, আজাদ চৌধুৰীৰ পৰা ছাগলী খাই খাই তাক ঠিকা দিয়ে। ছাগলী খাই ঠিকা দিয়া সেই যিকেইটা আছে সেইকেইটাৰ ওপৰত তদন্ত দি সেইকেইটাক অকণমান যোৰহাট জেলত ভৰাই দিব। আমাক অকল জেলত ভৰাই থাকি আপোনালোকে বীৰত্ব দেখুৱালে নহ'ব। এই চোৰকেইটাক জেলত ভৰাওক, এই চোৰকেইটা ছাগলী মাংস খাই ভাল পোৱাকেইটাক জেলত ভৰাওক। ডকুমেণ্টছ আছে ন, আমি আপোনাক 2013 চনত মই নিজ হাতেৰে আদিত্য সাগৰ পানী ফুকন হিচাপে যোৰহাট পৌৰপতি ৰংধু পানী ফুকন আৰু আদিত্য সাগৰ পানী ফুকন হিচাপে আমি নিজ হাতে স্বাক্ষৰিত কৰি আমি আপোনালোকক স্মাৰক পত্ৰ আজাদ চৌধুৰী হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছিলে, পঢ়ি আছে। এইবাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাছ কৰিছে। নহয়, নেক্সট ৱাৰ্ড মেম্বাৰ হ'ব আকৌ নেক্সট। সেইকাৰণে এইবাৰ হাই ছেকেণ্ডেৰীত নাম লগাইছে। এই পৰ্যায়লৈ গৈছেগৈ। আৰু মই সেইকাৰণে মই পুনৰ কৈছোঁ, 54 বছৰ বয়সত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছেগৈ, ভাল কথা। আৰু এটা কথা, আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব। সোমালে এৰেষ্ট কৰিব। এই চোৰ প্ৰকৃতি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব। এইখন পবিত্ৰ যোৰহাট পৌৰপতি অফিচত সোমাব নিদিব। ইতিমধ্যে 2013 চনত যেতিয়া ভোট পঢ়িলে এলটমেণ্টটো কেঞ্চেল কৰিব। ঘৰটো ভাঙিব লাগিব। আৰু যদি এলটমেণ্ট কেঞ্চেল হয় তেতিয়া ঘৰ ভাঙিব। এলটমেণ্ট কেঞ্চেল হ'লে ঘৰ ভাঙিব। আচলতে বোলে কোনোবা এটা জাতীয় সংগঠনে মিউনিচিপালিটি মাটি খুজিছে তেতিয়া দিব পাৰে, কিন্তু ব্যক্তিগতভাৱে কাৰোবাক ঘৰ বনাবলৈ যদি মিউনিচিপালিটি মাটি দি থাকে, যোৰহাটত ক'ত দোকান থাকিব? ভোট আৰু এসপ্তাহৰ ভিতৰত বহিব বুলি প্ৰতিশ্ৰুতি দিছে। আমি কৈছোঁ ভোট 3 দিনৰ ভিতৰত বহক, এসপ্তাহত আমাৰ ৰিজাল্ট দিব। আপোনালোকে লিখিত এখন বিল আছে থানা অসমৰ জিলা সমিতি আহিব, এখন দিব লিখিত দিব। আৰু আজিৰ এই সংগ্ৰাম সত্ত্বেও আমি প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে লিখিত প্ৰতিশ্ৰুতি দিব বুলি আশা ৰাখিছোঁ। মই পুনৰ পৌৰপতি বাইদেউ, ইয়াত থকা উপ পৌৰপতিকে প্ৰমুখ্য কৰি মই সকলোকে এটা কথা কৈছোঁ, ক্ষমতা কেতিয়াও স্থায়ী বস্তু নহয়, জাতি স্থায়ী বস্তু। সেইকাৰণে আপোনালোকে যি কৰিব জাতিৰ স্বাৰ্থত কৰিব, যাতে ভৱিষ্যত প্ৰজন্মটো যোৰহাট ৰাজপথত সুৰক্ষিতভাৱে খোজকাঢ়িব পাৰে, তাৰ বাবে আপোনালোকে কাম কৰিব। হৰিজন তথা চাফাই কৰ্মীসকলক আমি ধন্যবাদ দিছোঁ। ইয়াত উপস্থিত হোৱা
খিলঞ্জীয়া হিন্দু মুছলমান সকলো পক্ষকে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইখন যুদ্ধ বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ আমি বাংলাদেশী আৰু অনা অসমীয়াৰ বিৰুদ্ধে বীৰ লাচিতৰ যিখন সংগ্ৰাম সেইখন সংগ্ৰাম আগবঢ়াই যাম আৰু লগতে যোৰহাটৰ স্বাভিমানী জনতাৰ কাৰণে এটা হাত চাপৰি দিবলৈ অভিমান খুব ধন্যবাদ যোৰহাটৰ স্বাভিমানী মানুহ আজি ওলাই আহিলে তাৰ বাবে ধন্যবাদ জনাইছো আৰু আমাৰ কাৰ্যসূচী বৰ্তমান সামৰি পৰিছে কিন্তু আমাৰ কাৰ্যসূচী কাইলৈ কি হ'ব পৰহিলৈ কি হ'ব আমাৰ মুখ্য সচিব আৰু আমাৰ সভাপতি ডাঙৰীয়াই দুইটা জনতা জনাইছে ধন্যবাদ জয় অসম আৰু বীৰ লাচিতৰ সৈনিকসকল আৰু দুটি সংগ্ৰামৰ কাৰণে সাজু হৈছে আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চিষ্টম লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম